মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টি তোমালোকৰ কাৰণে লৈ আহিছোঁ বঙাইগাঁও জিলাৰ ছ'চিয়েল ছায়েন্সৰ ফাৰ্ষ্ট ইউনিট টেষ্টৰ কুৱেশ্যন পেপাৰখন। এই কুৱেশ্যন পেপাৰখন বহুতেই ইম্পৰ্টেণ্ট হয়। ইয়াতে যিবোৰ কুৱেশ্যনছ আছে বহুতেই ষ্টেণ্ডাৰ্ড কুৱেশ্যন আছে। তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হ'বা। হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেণ্টত দি দিছোঁ। আৰু তোমালোকৰ 2027 হ'বলগীয়া মেট্ৰিক পৰীক্ষাৰ কাৰণে 100% তোমালোকে মোৰ চেনেলতে হেল্প পাবা। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত কিন্তু জইন হৈ থাকিবা। ইয়াতে যিবোৰ কুৱেশ্যন আছে তোমাৰ ইংলিছত দিয়া আছে, মই এছামিছত ট্ৰান্সলেশ্যন কৰি দিম। তোমালোকে এইবোৰ কিন্তু ভালদৰে প্ৰেক্টিছ কৰিবা। এনেকুৱা ধৰণৰ কুৱেশ্যন কিন্তু তোমালোকৰ পৰীক্ষাত আহিব। আৰু যিহেতু তোমালোকৰ দুটা পাৰ্ট চেঞ্জ হৈছে, গতিকে তাৰ পৰা কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে সেই বিষয়ে তোমালোকে এইটোত চাবলৈ পাবা। ইয়াতে চোৱা, আমাৰ দুটা ষ্টেটমেণ্ট দি আছে, মানে এজাৰশ্যন আৰু ৰিজনিঙৰ কুৱেশ্যন দি আছে। ইয়াতে তোমাৰ এজাৰশ্যনত কি কৈছে, দ্য পাৰ্টিশ্যন অফ বেংগল ৱাজ ইণ্টেণ্ডেড টু ইম্প্ৰুভ দ্য এডমিনিষ্ট্ৰেটিভ এফিচিয়েঞ্চি। মানে যিটো তোমাৰ বংগ বিভাজন আছিল, সেই বংগ বিভাজনৰ মূল উদ্দেশ্য কি আছিল? মূল উদ্দেশ্য আছিল যে প্ৰশাসনিক যিটো পাৱাৰ সেইটো তোমাৰ বৃদ্ধি কৰা। হয়, প্ৰশাসনিক পাৱাৰ বৃদ্ধি কৰা। এইটোতো তোমাৰ মিছা কথা হয়। ৰিজনত কৈছে কি চোৱা, দ্য ব্ৰিটিছ গভৰ্ণমেণ্ট হেড ন' পলিটিকেল মটিভ বিহাইণ্ড দিছ পাৰ্টিশ্যন। আৰু ব্ৰিটিছসকলৰ এই যে বংগ বিভাজনৰ যিটো কথা আছিল সেইটোৰ কাৰণে ইয়াতে তোমাৰ পলিটিকেল কোনো ধৰণৰ কি নাছিল, উদ্দেশ্য নাছিল। তেতিয়াহ'লে তোমাৰ সম্ভৱতঃ দুটা মিছা হ'ব। যিয়ে নহওক তোমালোকে এনচাৰবোৰ চাই ল'বা। ঠিক আছে, তাৰপিছত চোৱা, তোমাৰ 2 নম্বৰ কুৱেশ্যনত কি কৈছে, হুইচ অফ দ্য ফলোইং আৰ কাৰেক্ট ৰিগাৰ্ডিং কনজাৰ্ভেশ্যন অফ ৰিচোৰ্চেছ। এইটো চোৱা, এইটো তোমালোকে জানা সম্পদ সংৰক্ষণৰ বিষয়ে কোনটো শুদ্ধ হয়। বেলেঞ্চিং ইকনমিক্স ৰিচোৰ্চেছ কনজাম্পশ্যন উইথ ছাষ্টেইনেবল লং টাৰ্ম ডেভেলপমেণ্ট, এইটোতো হয়। মানে তোমাৰ যিবোৰ সম্পদ আছে, এইটো তোমাৰ সেইবোৰ সম্পদৰ ইকনমিক ৰিচোৰ্চ হিচাপে আমি ছাষ্টেইনেবল হিচাপে, অৰ্থাৎ তোমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণেও সঞ্চয় কৰি ৰাখি লগতে আমাৰ দীৰ্ঘম্যাদী যিটো ডেভেলপমেণ্ট হয় সেইটোৰ কাৰণে ব্যৱহাৰ কৰা, সেইটোতো সঁচা হয়। ইনক্ৰিজিং দ্য কনজাম্পশ্যন অফ নন ৰিনিউৱেবল ৰিচোৰ্চেছ অভাৰ ৰিনিউৱেবল ওৱানছ, এইটোতো মিছা হয়। ছাৰ, তোমাৰ ৰিনিউৱেবল আমি বেছিকৈ ইউজ কৰিব লাগে নন ৰিনিউৱেবলতকৈ, হয়। তো এইটো তোমাৰ কি হয়, মিছা হয়। গতিকে এইটো নহ'ব। এইটো কৈছে এচিভিং মেক্সিমাম পটেঞ্চিয়েল ইউজ অফ ৰিচোৰ্চেছ হুৱাইল প্ৰিভেণ্টিং ৱেষ্ট এণ্ড ডিষ্ট্ৰাকশ্যন, হয়, এইটো সঁচা হয়। মানে আমি সদায় যিবোৰ সম্পদ আছে সেই সম্পদবোৰৰ আমি নষ্ট কৰাতকৈ আমি সেইবোৰ কি কৰিব লাগে, প্ৰিভেণ্ট কৰিব লাগে, যাতে সেইবোৰ কি নহয়, নষ্ট নহয়। আৰু তোমাৰ যিবোৰৰ মেক্সিমাম আমি পটেঞ্চিয়েল আছে বা যিবোৰ আমি ব্যৱহাৰ কৰাৰ যোগ্য হয় সেইবোৰ আমি ব্যৱহাৰ কৰিব লাগে। গতিকে ইয়াতে তোমাৰ কি হ'ব, 1 and 3টো কাৰেক্ট হ'ব। ঠিক আছে, তো এইটো ডি অপশ্যন কাৰেক্ট হ'ব, ইয়াতে ডি অপশ্যনটো। তাৰপিছত চোৱা, ইয়াতে তোমাৰ এইটোতো ইজি কুৱেশ্যন হয়, হুইচ ওৱান অফ দ্য ফলোইং ইজ মেড ৰিচোৰ্চ বুলি কৈছে। তো ইয়াতে তোমাৰ এইটো হ'ব হাইড্ৰ' ইলেক্ট্ৰিচিটি, এইটো চি অপশ্যন কাৰেক্ট হ'ব। মানে মানুহে গঢ়া সম্পদ কোনটো হয় বা মানৱ সম্পদ কোনটো হয়। তাৰপিছত কৈছে হুইচ ওৱান অফ দ্য ফলোইং ডিচিশ্যন ৱেৰ এনাউন্সড ইন দ্য ৰয়েল প্ৰক্লেমেশ্যন অফ দেলহি অন 12 ডিচেম্বৰ অফ 1991। এইটো চোৱা, 1911 চনৰ ডিচেম্বৰ মাহৰ 12 তাৰিখে দিল্লীত অনুষ্ঠিত হোৱা যিটো তোমাৰ ৰয়েল প্ৰক্লেমেশ্যন আছিল, তাতে কি কি ডিচিশ্যন লোৱা হৈছিল সেইটো আমাক সুধিছে। ঠিক আছে, এইটো তোমাৰ কৈছে দ্য এডমিনিষ্ট্ৰেশ্যন অফ আছাম কেম আণ্ডাৰ দ্য চিফ কমিশ্যনাৰ। অসমৰ যিটো প্ৰশাসনিক যিটো দপ্তৰ সেইটো তোমাৰ চিফ কমিশ্যনাৰৰ আণ্ডাৰত আহিব, এইটো এটা আছিল। তাৰপিছত ৰিইউনিফিকেশ্যন অফ বেংগল, অৰ্থাৎ বংগৰ একত্ৰিতকৰণ। তাৰপিছত কেপিটেল অফ ইণ্ডিয়া শ্বিফটেড ফ্ৰম কলকাতা টু দেলহি, মানে তোমাৰ কেপিটেল অফ ইণ্ডিয়া, অৰ্থাৎ তোমাৰ ভাৰতবৰ্ষৰ যিটো কেপিটেল আছে সেইটো কলকাতাৰ পৰা দিল্লীলৈ তোমাৰ স্থানান্তৰিত হ'ব। আৰু কেপিটেল অফ আছাম ৱাজ শ্বিফটেড এগেইন টু শ্বিলং, আৰু অসমৰ ৰাজধানী শ্বিলঙলৈ আকৌ স্থানান্তৰিত কৰা হ'ব। তো কোনকেইটা কাৰেক্ট আছিল তোমালোকে চাই ল'ব বাৰু। 5 নম্বৰ কুৱেশ্যনটো চোৱা, কি কৈছে, হুইচ ব্ৰিটিছ এডমিনিষ্ট্ৰেটৰ হেল্পড ইন দ্য ফৰ্মেশ্যন অফ মুছলিম লীগ ইন 1906। আচ্ছা, 1906 চনত গঠন হোৱা মুছলিম লীগ গঠনত কোনে সহায় কৰিছিল সেইটো আমাক সুধিছে। ইয়াতে চোৱা, নামকেইটা দিয়া আছে, তোমালোকে চাই ল'বা। এইবোৰ কিন্তু প্ৰেক্টিছ কৰিব, বহুত ইম্পৰ্টেণ্ট হয়। আৰু এই যে মেথছ দ্য ফলোইং দিছে যে, এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়, হয়নে? এইটো তোমাৰ এক ক্লাছলৈতো ৰবীন্দ্ৰনাথ ঠাকুৰে লিখিছিল, হয় না? বন্দে মাতৰম তো বংকিম চন্দ্ৰ চেটাৰ্জী ক'ত আছে? অৰিন্দম ঠাকুৰ, আমাৰ সোণাৰ বাংলা। আচ্ছা, এইটোতো তোমাৰ ৰবীন্দ্ৰনাথ ঠাকুৰে লিখিছিল। তোমালোকে চাই ল'বাচোন কোনটো কোনে লিখিছিল, মানে আমাৰ সোণাৰ বাংলা, তাৰপিছত তোমাৰ এক ক্লাছলৈ এইবোৰ তোমাৰ ৰবীন্দ্ৰনাথ ঠাকুৰে লিখিছিল। যিয়ে নহওক তোমালোকে চাই ল'বা এইটো, হা, ইম্পৰ্টেণ্ট হয়। এনেকুৱা ধৰণৰ কুৱেশ্যন কিন্তু পৰীক্ষাত আহে। 7 নম্বৰ কুৱেশ্যনটোত তোমাৰ কৈছে কি চোৱা, হুইচ গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন ইজ অফিচিয়েলি ৰেছপনচিবল ফৰ ফৰ্মুলেটিং লজ ৰিলেটেড টু এনভাইৰনমেণ্টেল প্ৰটেকশ্যন এণ্ড কনজাৰ্ভেশ্যন
অফ ন্যাচাৰেল ৰিচোৰ্চেছ ইন ইণ্ডিয়া। আচ্ছা, ভাৰতবৰ্ষৰ তোমাৰ বন্যপ্ৰাণী আৰু পৰিৱেশ যিটো সংৰক্ষণ আইন আছে সেইটো মতে কোনটো অৰ্গেনাইজেশ্যনে বা কোনটো সংস্থাই নিয়মবোৰ তোমাৰ কি কৰে ছেট কৰে, সেইটোৰ কাৰণে কোনটো দায়ী হয় সেইটো আমাক সুধিছে। তো তোমালোকে চাই ল'বা, চিম্পল কুৱেশ্যন হয়। তাৰপিছত তোমাৰ কি কৈছে চোৱা ইয়াতে, হোৱাট ৱাজ পাৰ্টিশ্যন অফ বেংগল। পাৰ্টিশ্যন অফ বেংগল মানে কি, মেনশ্যন টু ইম্পৰ্টেঞ্চ আৰু ইয়াৰে দুটা ফলাফল লিখা। হোৱাট ৱেৰ ছেকেণ্ড ফেজ অফ 4-point প্ৰগ্ৰেম অন পাৰ্টিশ্যন অফ বেংগল ডিক্লেয়াৰ্ড বাই লৰ্ড কাৰ্জন। আচ্ছা, লৰ্ড কাৰ্জনৰ দ্বাৰা প্ৰস্তাৱিত যিটো তোমাৰ 4টা প্ৰগ্ৰেম আছিল বা 4 নম্বৰ দফাৰ সেই 2টা পইণ্ট লিখিবলৈ দিছে আমাৰ, ঠিক আছে। তাৰপিছত তোমাৰ ইয়াতে কৈছে ছানলাইট এণ্ড এয়াৰ নেচাৰেল ৰিচোৰ্চেছ, সেইটোতো হয়। যেনেকুৱা তোমাৰ সূৰ্যৰ ৰশ্মি আৰু বায়ু হৈছে প্ৰাকৃতিক সম্পদ, এণ্ড এট দ্য ছেম টাইম আৰু তাৰ লগতে দিয়াৰ এবায়টিক ৰিচোৰ্চেছ, এইকেইটাতো এবায়টিক হয়, অৰ্থাৎ অবায়বিক তোমাৰ কি হয় ৰিচোৰ্চ হয়। ইয়াৰ উপৰিও দে আৰ কল্ড ইউবিকিচিয়াছ, এইটোও হয় ৰিনিউৱেবল ৰিচোৰ্চেছ। কিহৰ কাৰণে কোৱা হয় সেইটো আমাক সুধিছে, ঠিক আছে। ৰিনিউৱেবল মানে সেইবোৰক আমি কি কয়, ৰিনিউৱেবল মানে তোমাৰ কি আছিল নৱীকৰণযোগ্য। কিহৰ কাৰণে কোৱা হয় সেইটো লিখিবলৈ দিছে। তাৰপিছত তোমাৰ এইটো চোৱা, এইটো একেবাৰে চিম্পুল এটা প্ৰশ্ন দিছে ইয়াতে, ৰিনিউৱেবল আৰু নন ৰিনিউৱেবল অৰ্থাৎ নৱীকৰণযোগ্য আৰু নৱীকৰণ অযোগ্যৰ মাজত পাৰ্থক্য লিখিবলৈ দিছে। ইজি হ'লেও কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তাৰপিছত হোৱাট ৱেৰ দ্য এণ্টি মুভমেণ্ট মেজাৰ্ছ টেকেন বাই দ্য ব্ৰিটিছ টু ডমিনেট স্বদেশী মুভমেণ্ট। আচ্ছা, স্বদেশী মুভমেণ্টৰ যিটো আছিল আমাৰ স্বদেশী আন্দোলনৰ তোমাৰ এণ্টি মুভমেণ্ট কি আছিল, য'ত তোমাৰ ব্ৰিটিছসকলে তোমাৰ কি কৰিছিল, ডমিনেট কৰিব পাৰিছিল। ব্ৰিটিছ গেট ছাপোৰ্ট ফ্ৰম লিডাৰ্ছ অফ মুভমেণ্ট, আৰু ব্ৰিটিছাৰ্ছসকলে আমাৰ ভাৰতবৰ্ষৰ কোনো লিডাৰৰ পৰা ছাপোৰ্ট গ্ৰহণ কৰিছিল নে নাই সেইটো আমাক লাগে। তাৰপিছত চোৱা, তোমাৰ ইয়াতে কৈছে ডাইনামিক কনচেপ্ট অফ ৰিচোৰ্চেছ, সেইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, মানে সম্পদ পৰিৱৰ্তনশীল, এইটো ব্যাখ্যা কৰিব লাগে, 3 মাৰ্কৰ কুৱেশ্যন হয়, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, ঠিক আছে। তাৰপিছত ইয়াতে তোমাৰ কৈছে এইটো এক্টিভিটিছ অকুপেশ্যন। আচ্ছা, মানুহৰ ইয়াতে তোমাৰ এইটো চোৱা, যিবোৰ বৃত্তি আছে না, তোমাৰ প্ৰাথমিক বৃত্তি, দ্বিতীয়, তৃতীয়ক আৰু চতুৰ্থক, এই 4টা তোমাৰ বৃত্তি আছে, সেইবোৰ তুমি ইয়াতে ক্লাছিফিকেশ্যন কৰিব লাগে যে কোনটো বৃত্তি হয়। বহুত ইম্পৰ্টেণ্ট টপিক হয় আৰু ইয়াৰ পৰা কিন্তু তোমাৰ মেট্ৰিকতো প্ৰশ্ন আহে, প্ৰত্যেক বছৰে প্ৰশ্ন আহিছে। তাৰপিছত তোমাৰ ইয়াতে এটা কুৱেশ্যন সুধিছে, হোৱাট ডু ইউ মিন বাই কনজাৰ্ভেশ্যন অফ ৰিচোৰ্চ, সম্পদ সংৰক্ষণ মানে কি, আৰু ৰাইট ব্ৰিফ এবাউট দ্য 4 মেথড অফ ৰিচোৰ্চেছ, আৰু 4টা পদ্ধতি বৰ্ণনা কৰিব লাগে, 5 মাৰ্কৰ কুৱেশ্যন হয়। ইন হোৱাট ৱেজ ৰবীন্দ্ৰনাথ টেগৰ প্ৰটেষ্ট এগেইনষ্ট দ্য পাৰ্টিশ্যন অফ বেংগল, বংগ বিভাজনৰ বিৰুদ্ধে ৰবীন্দ্ৰনাথ টেগৰে কেনেদৰে প্ৰটেষ্ট কৰিছিল সেইটো বিষয়ে বৰ্ণনা কৰিব লাগে, এইটো 5 মাৰ্ক আছে। নাইবা ব্ৰিফলি ডেছক্ৰাইব 5 কণ্ট্ৰিবিউশ্যন অফ স্বদেশী মুভমেণ্ট, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। স্বদেশী আন্দোলনৰ তোমাৰ 5টা বৰঙণি লিখিব লাগে, 5টা বৰঙণি। তাৰপিছত চোৱা, পল চায়েন্স আৰু ইকনমিক্স, এইটো কিন্তু নতুনকৈ আহিছে, হয়, এইটো তোমাৰ চেঞ্জ হোৱা পাৰ্ট হয়। তো তোমালোকে এইখিনি চোৱা, ইয়াতে তোমাৰ এটা কেছ বেচিছ ষ্টাডি কুৱেশ্যন দিছে। ইয়াতে তোমাৰ কি কৈছে চোৱা, ইয়াতে চিলেক্ট দ্য এপ্ৰপ্ৰিয়েট অপশ্যন ফ্ৰম দ্য ফলোইং অপশ্যন, ফেডাৰেল ছিষ্টেম, ইউনিটাৰী, এইটো আছে তোমাৰ ডিচেণ্ট্ৰেলাইজড আৰু ইউনিটাৰী। তাৰপিছত হুইচ অফ দ্য ফলোইং অপশ্যনছ ইণ্ডিয়ান, এইটো কোৱাচি ফেডাৰেল ষ্টেট, কোনটো হয় বা কি বুজাইছে সেইটো লাগে। এইটো কিন্তু চাবা, কোৱাচি ফেডাৰেল ষ্টেট মানে কি, তোমালোকৰ বুকত ধুনীয়াকৈ দিয়া আছে, তোমালোকে চাই ল'বা। তাৰপিছত তোমাৰ এইখিনি আছে, আইডেণ্টিফাই দ্য কাৰেক্ট ষ্টেটমেণ্ট এবাউট দ্য থিয়ৰী অফ ফেডাৰেশ্যন ইন দ্য কনষ্টিটিউশ্যন। আমাৰ ইণ্ডিয়ান যিটো কনষ্টিটিউশ্যন আছে সেইটো ফেডাৰেশ্যন হয়, আৰু সেই ফেডাৰেশ্যন থিয়ৰিটো কোনটোৰ লগত ইয়াতে কি আছে, মিল আছে, বা কোনটো শুদ্ধ হয় সেইটো তুমি বিচাৰি উলিয়াব লাগে। এইখিনি চাবা, ইম্পৰ্টেণ্ট কুৱেশ্যনছ হয়। তাৰপিছত চোৱা, এই কুৱেশ্যনবোৰো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। হোৱাট ডু ইউ মিন বাই কোৱাচি ফেডাৰেল ষ্টেট, কোৱাচি ফেডাৰেল ষ্টেট মানে কি, এইটো চোৱা, ডেবিট এণ্ড ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড আৰু ক্ৰেডিট কাৰ্ড মানে কি, বহুত ইম্পৰ্টেণ্ট, এইটো তোমাৰ নতুনকৈ সংযোজন কৰা হৈছে, এবাৰ নতুনকৈ আহিছে। তাৰপিছত হাউ ইজ এ ইণ্ডিয়া ৰিপাব্লিক, ইণ্ডিয়া আমাৰ ভাৰতবৰ্ষ কেনেকৈ তোমাৰ গণতন্ত্ৰ হয় বা গণৰাজ্য হয়। ৰাইট দ্য ডিফাৰেঞ্চেছ বিটুইন ইণ্ডিয়াছ পাৰ্লিমেণ্টাৰী এণ্ড ইংলিছ পাৰ্লিমেণ্টাৰী, ভাৰতীয় সংসদ আৰু ইংলেণ্ডৰ সংসদৰ মাজত ডিফাৰেঞ্চ কি আছে। হোৱাট আৰ দ্য মেইন ডিফাৰেঞ্চেছ বিটুইন দ্য ফেডাৰেল ছিষ্টেম অফ ইণ্ডিয়া এণ্ড ফেডাৰেল ছিষ্টেম অফ USA, এইটো হৈছে আমাৰ ভাৰতবৰ্ষৰ ফেডাৰেল ছিষ্টেম আৰু আমেৰিকাৰ ফেডাৰেল ছিষ্টেমৰ মাজত ডিফাৰেঞ্চ কি সেইটো লিখিবলৈ দিছে। আৰু আছে তোমাৰ এইটো 3টা ফাংচন লিখিব লাগে কেন্দ্ৰীয় বেংকৰ, চেণ্ট্ৰেল বেংকৰ, ইয়াতে 3 মাৰ্ক আছে। বহুতেই ইম্পৰ্টেণ্ট কুৱেশ্যন পেপাৰ হয়,
আৰু মোৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ জিলাত এক্সামবোৰ হৈ গ'লে এইটো নম্বৰত কুৱেশ্যন পেপাৰ পঠাই দিবা 7002824673 এইটো নম্বৰত তোমালোকে কুৱেশ্যন পেপাৰবোৰ পঠাই দিবা মই তোমালোকক সলভ কৰি দি দিম আৰু তোমালোকৰ 2027লৈকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে কাৰণ তোমাৰ 2027ত হ'বলগীয়া মেট্ৰিক পৰীক্ষাৰ কাৰণে মই 100% তোমালোকক হেল্প কৰিম গতিকে তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হোৱা হোৱাটছআপ গ্ৰুপৰ লিংকটো মই কমেণ্টত দি দিছোঁ হোৱাটছআপ গ্ৰুপত তোমালোকে গোটেইখিনি পাই থাকিবা আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ